Hi guys, welcome back to my YouTube channel Coaching Zone. বন্ধুসকল আজি আপোনালোকৰ ওচৰলৈ আগবঢ়াই লৈ আহিছোঁ অন্য এটি গুৰুত্বপূৰ্ণ টপিকৰ ওপৰত ভিডিঅ' আৰু আজিৰ আমাৰ এই ভিডিঅ'টোৰ টপিকটো হৈছে মেথডছ অফ লেংগুৱেজ টিচিং অৰ্থাৎ ভাষা শিক্ষণৰ পদ্ধতিসমূহ। শিশু এজনে সৰুৰে পৰা যেতিয়া ভাষাবোৰ শিকিবলৈ আৰম্ভ কৰে তেতিয়া তেওঁলোকে কেনেকুৱা ধৰণে ভাষাবোৰ শিকে, কি পদ্ধতিৰ জৰিয়তে তেওঁলোকে ভাষাবোৰ শিকে, সেইখিনি কথা আমি এজন শিক্ষক হ'বলৈ হ'লে অতি ভালদৰে জনাটো প্ৰয়োজন। সেয়েহে DLEDৰ যিটো পেড অৰ্থাৎ প্ৰি এণ্ট্ৰি টেষ্ট অনুষ্ঠিত কৰা হ'ব সেই পৰীক্ষাটোৰ চিলেবাছতো এই টপিকটো সন্নিৱিষ্ট কৰা হৈছে আৰু আজি আমি ইয়াৰ বিষয়ে কিছু কথা ভিডিঅ'টোত ভালদৰে জানিবলৈ চেষ্টা কৰিম। গতিকে আচোন এতিয়া আমি বেছি দেৰি নকৰি ভিডিঅ'টোৰ মাজলৈ যাওঁ আৰু গোটেইখিনি কথা ভালদৰে জানিবলৈ চেষ্টা কৰোঁ। ভিডিঅ'টোত আমি গোটেইকেইটা মেথডেই আমি ইংৰাজী আৰু অসমীয়া দুইটা মিডিয়ামতে জানিবলৈ চেষ্টা কৰিম। প্ৰথমতে আমি ইংৰাজীত কৈ ল'ম, তাৰপিছত আমি সেইখিনি অসমীয়াত বৰ্ণনা কৰি যাম প্ৰত্যেকটো মেথডেই। 1. The direct method. In this method, the teaching is done entirely in the target language. The learner is not allowed to use his or her mother tongue. Grammar rules are avoided and there is emphasis on good pronunciation. ডাইৰেক্ট মেথড মানে হৈছে আমাৰ প্ৰত্যক্ষ পদ্ধতি। এই পদ্ধতিটো আচলতে এনেকুৱা ধৰণৰ হয় যে আমি য'ত মানে ভাষাটো শিকিম, আমি যদি বিদ্যালয়ৰ কথাটো কওঁ তেন্তে বিদ্যালয়ত শিক্ষকজনে যেতিয়া ছাত্ৰ ছাত্ৰীখিনিক বা শিশুখিনিক ভাষাটো শিকোৱাব তেতিয়া তাত তেওঁলোকৰ যিটো মাদাৰ টাং অৰ্থাৎ মাতৃভাষা সেই মাতৃভাষাটো এভইড কৰা হয় আৰু এভইড কৰাৰ পিছত কি কৰা হয়, তেওঁলোকক ভাষাটো প্ৰত্যক্ষভাৱে শিকোৱা হয়। ধৰা হ'ল আমি অসমীয়া ভাষাটো শিকাম তেন্তে তেওঁলোকক সেইটো প্ৰত্যক্ষভাৱে শিকোৱা হয়, তাত কোনো ধৰণৰ গ্ৰামাৰৰো স্থান নাথাকে। আমি ডাইৰেক্টলি তেওঁলোকক মানে ভাষাটো আমি শিকাবলৈ যত্ন কৰোঁ। যেনেকুৱা ধৰণে এইটো কি, তুমি আজি ভাত খালানে, তেনেকুৱা ধৰণে আমি আৰম্ভণি কৰোঁ আৰু ভাষাবোৰ শিকোৱা। তাত কোনো ধৰণৰ গ্ৰামাটিকেল ৰুলছ নাথাকে আৰু তেওঁলোকৰ মাতৃভাষাটো কিছু পৰিমাণে তাত এভইড কৰা হয়। 2. Grammar translation. Learning is largely by translation to and from the target language. Grammar rules are to be memorized and long lists of vocabulary learned by heart. There is little or no emphasis placed on developing oral ability. গ্ৰামাৰ ট্ৰেঞ্চলেশ্যন মানে হ'ল আমাৰ ব্যাকৰণ অনুবাদন পদ্ধতি। এই পদ্ধতিটোৰ জৰিয়তে আমি যিটো ভাষা শিশুজনক বা ছাত্ৰ বা ছাত্ৰীগৰাকীক আমি শিকোৱাব বিচাৰিম অৰ্থাৎ যিটো আমাৰ টাৰ্গেট লেংগুৱেজ, সেই লেংগুৱেজটোলৈ আমাৰ যিটো মাতৃভাষা হওক বা আমাৰ যিটো দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ভাষা সেই ভাষাৰ পৰা ট্ৰেঞ্চলেশ্যন কৰিম। অৰ্থাৎ আমি আমাৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা যিটো ভাষা সেই ভাষাটোৰ পৰা আমি টাৰ্গেট লেংগুৱেজলৈ সেইটো আমি ট্ৰেঞ্চলেশ্যন কৰিম আৰু কৰি কেনে আমি সেইটো শিকোৱাবলৈ যত্ন কৰিম আৰু এইটোৱে হ'ল আমাৰ ব্যাকৰণ অনুবাদন পদ্ধতি। 3. Audiolingual. The theory behind this method is that learning a language means acquiring habits. There is much practice of dialogues of every situations. New language is first heard and extensively drilled before being seen in its written form. অডিঅ' লেংগুৱেজ মেথডটো হৈছে আমাৰ শ্ৰব্য বহুভাষী এটা পদ্ধতি। অৰ্থাৎ এই পদ্ধতিটোৰ জৰিয়তে আমি যাক আমি ভাষাটো শিকোৱাবলৈ গৈ আছে বা যোনে ভাষাটো শিকি আছে তেওঁ কি কৰে, অন্য ভাষাবোৰৰ যিবোৰ ডায়লগছ বা যিবোৰ কথা বতৰা সেইবোৰ শুনি সেইটো তেওঁ যেতিয়া নিজে প্ৰেক্টিছ কৰিব, ড্ৰিল কৰিব, তেতিয়া তেওঁ সেই ভাষাটো আঁকোৱালি ল'ব পাৰিব। এইটো আচলতে আঁকোৱালি লোৱাহে হয়, একুৱাৰিং হয় আমাৰ যিটো অডিঅ' লেংগুৱেজ। উদাহৰণস্বৰূপে যেতিয়া এজন শিশুৱে আমাৰ টিভি চাই আমি দেখা পাওঁ, টিভিত তেওঁলোকে যেতিয়া কাৰ্টুনবোৰ চায়, যেতিয়া তেওঁলোকে হিন্দী কাৰ্টুনবোৰ চায় তাৰ পৰা তেওঁলোকে হিন্দীবোৰ বুজি পোৱা হয় বা তেওঁলোকে কিছু হিন্দীত কথাও ক'ব জনা হয়, কিন্তু তেওঁলোকৰ কোনো ধৰণৰ তাত পাঠ্যপুথিৰ নলেজ বা গ্ৰামাটিকেল নলেজ নাথাকে, তথাপিও তেওঁলোকে সেইটো কৰিব পাৰে আৰু সেইটোৱে হ'ল আমাৰ অডিঅ' লেংগুৱেজ মেথড। 4. The structural approach. This method sees language as a complex of grammatical rules which are to be learned one at a time in a set order. So for example, the verb to be is introduced and practiced before the present continuous tense which uses to be as an auxiliary. ষ্ট্ৰাকচাৰেল এপ্ৰ'চ মানে হ'ল গঠনাত্মক দৃষ্টিকোণ। অৰ্থাৎ এইটো পদ্ধতিত
এই মেথডটোৰ জৰিয়তে যেতিয়া ভাষা এটা শিকা হয় তেতিয়া আমাৰ ভাষাটো শিকোঁতে ভাষাটো আমি এটা কিছুমান গ্ৰামেটিকেল ৰুলছত আমি শিকিম অৰ্থাৎ কিছুমান ব্যাকৰণিক আমাৰ নিয়ম নীতিৰ মাজেৰে আমি শিকিবলৈ যত্ন কৰোঁ যিটো এটা অতিকৈ জটিল প্ৰক্ৰিয়া আৰু তাৰ দ্বাৰা আমি ভালদৰে গোটেইখিনি মানে এটা এটাকৈ কথাখিনি জানিবলৈ চেষ্টা কৰোঁ যেনেকুৱা ধৰণে আমাৰ টেন্সৰ আমাৰ ৰুলছবোৰ হওক ভাৰ্বৰ ৰুলছবোৰ হওক কেতিয়া কোনটো ভাৰ্ব ইউজ হ'ব কোনটো টেন্স কেতিয়া ইউজ হ'ব সেই সকলোবোৰ আমি এই মেথডটোৰ জৰিয়তে শিকিব পাৰোঁ 5. Suggestopedia. The theory underlying this method is that a language can be acquired only when the learner is receptive and has no mental blocks. By various methods, it is suggested to the student that the language is easy, and in this way, the mental blocks to learning are removed. নেক্সট আমাৰ মেথডটো হ'ল ছাজেষ্টপিডিয়াৰ তেনেকুৱা ধৰণৰ একো আমাৰ অসমীয়া টাৰ্মছ নাই তথাপিও আমি যদি তাক এক্সপ্লেইন কৰিবলৈ যাওঁ তেন্তে আমাৰ এই মেথডটো এনেকুৱা ধৰণৰ হয় যে যিজন মানে কি লাৰ্ণাৰ আছে যিয়ে শিকিব ভাষাটো তেওঁক ভাষাটো শিকোৱাৰ ক্ষেত্ৰত আমি তেওঁক বিভিন্ন ধৰণৰ আমি উপদেশ দিব লাগিব যে কেনেকৈ ভাষাটো তেওঁ আহৰণ কৰিব পাৰে কেনেকৈ শিকিব পাৰিব তেওঁৰ যদি সেই মেণ্টেলি কিবা যদি ব্লকছ থাকে অৰ্থাৎ তেওঁ যদি সেই মানে মানসিকভাৱে যদি বিভিন্ন ধৰণৰ সমস্যাত ভুক্তভোগী হৈছে ভাষাটো শিকাৰ ক্ষেত্ৰত তেন্তে আমি তেওঁক ছাজেষ্ট কৰিব লাগিব যে এনেকুৱা কৰিব লাগিব বা কি কাম কৰিলে তেওঁৰ সেই মেণ্টেল ব্লকছবোৰ ভাঙি কিনে তেওঁ ভাষাটো ভালদৰে আহৰণ কৰিব পাৰে সেইখিনি আমি গুৰুত্ব দি কিনে এই মেথডটো আমি চলাব পাৰোঁ যাৰ দ্বাৰা ভাষাটো শিকাৰজনে শিকিব পাৰে 6. Total physical response TPR. TPR works by having the learner respond to simple commands such as stand up, close your book, go to the window and open it. The method stresses the importance of oral comprehension. টোটেল ফিজিকেল ৰেছপন্স মেথড যাক আমি অসমীয়াত ক'ম সম্পূৰ্ণ শাৰীৰিক প্ৰতিক্ৰিয়া এতিয়া এই সম্পূৰ্ণ শাৰীৰিক যিটো প্ৰতিক্ৰিয়া আছে এই মেথডটোৰ জৰিয়তে যিজন লাৰ্ণাৰ থাকিব অৰ্থাৎ যিয়ে ভাষাটো শিকিব তেওঁক শিকাৰুজনে বিভিন্ন ধৰণৰ ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে বিভিন্ন ধৰণৰ ফিজিকেল ইনষ্ট্ৰাকশ্যনৰ জৰিয়তে ভাষাবোৰ শিকোৱাবলৈ যত্ন কৰে ধৰা হওক যদিহে মই এজন শিশুক মোৰ ভাইটি বা ভণ্টিক মই যদি কিবা এটা ভাষা শিকোৱাবলৈ গৈ আছোঁ তেন্তে তেওঁক মই ইংৰাজীতে যদি ইংৰাজী ভাষাটো যদি শিকাব গৈ আছোঁ তেন্তে মইতো এনেকুৱা ধৰণে কিছুমান কথা ক'ব পাৰোঁ যে ষ্টেণ্ড আপ প্লিজ চিট ডাউন অ'পেন দ্য ড'ৰ শ্বাট দ্য ড'ৰ এনেকুৱা ধৰণৰ কিছু আমি সৰু বাক্যৰ জৰিয়তে তেওঁলোকক এই ভাষাটোৰ যিটো ষ্ট্ৰাকচাৰ বা ভাষাটোৰ যেনেকুৱা ধৰণৰ এটা তাক কেনেকুৱা ধৰণে উচ্চাৰণ কৰে তাক কেনেকুৱা ধৰণে ক'ব লাগে তাত কেনেকুৱা ধৰণে ষ্ট্ৰেছ বোৰ দিব লাগে সেইবোৰ আমি এই সৰু আমাৰ ইনষ্ট্ৰাকশ্যনবোৰৰ জৰিয়তে আমি বা যিবোৰ আমাৰ ফিজিকেল ৰেছপন্সবোৰৰ জৰিয়তে আমি শিকোৱাব বিচাৰোঁ এই পদ্ধতিটোৰ জৰিয়তে 7. Communicative language teaching CLT. The focus of this method is to enable the learner to communicate effectively and appropriately in the various situations she would be likely to find herself in. The content of CLT courses are functions such as inviting, suggesting, complaining or notions such as the expression of time, quantity, location. কমিউনিকেটিভ লেংগুৱেজ টিচিং যাক আমি অসমীয়াত ক'ম সংযোগী ভাষা শিক্ষণ এই যিটো মেথড অৰ্থাৎ পদ্ধতি এই পদ্ধতিটোৰ জৰিয়তে যিসকল লাৰ্ণাৰ থাকিব অৰ্থাৎ শিকাৰু থাকিব সেই শিকাৰুসকলক বিভিন্ন ধৰণৰ কমিউনিকেশ্যনৰ জৰিয়তে অৰ্থাৎ যোগাযোগৰ জৰিয়তে তেওঁলোকক ভাষাটো টাৰ্গেট লেংগুৱেজ যিটো আছে সেইটো শিকোৱাবলৈ চেষ্টা কৰা হয় উদাহৰণ এটা লৈ আহিছোঁ যে যদিহে আজি মই এটা নতুন ঠাইলৈ যাওঁ আৰু সেই নতুন ঠাইৰ যিটো লোকেল ভাষা আছে সেই ভাষাটো যদিহে মই জানিব ইচ্ছা কৰোঁ বা শিকিব খোজোঁ আৰু সেইটো শিকাৰ উদ্দেশ্যে তেতিয়া মই তাৰ যিটো লোকেল ভাষা যিটো চলি আছে সেই ভাষাটোতে মই কথা বতৰা পাতিবলৈ চেষ্টা কৰিব লাগিব বা মই নোৱাৰিলেও তেখেতসকলে যিটো কয় সেইটো মই ৰেছপন্ড কৰিবলৈ চেষ্টা কৰিব লাগিব আৰু তেনেকুৱা ধৰণৰ যোগাযোগ স্থাপনৰ জৰিয়তে আমি ভাষাটো শিকিব পাৰোঁ এইটোই হ'ল আমাৰ কমিউনিকেটিভ লেংগুৱেজ টিচিং মেথড 8. The silent way. This is so called because the aim of the teacher is to say as little as possible in order that the learner can be in control of what he wants to say. No use is made of the mother tongue.
দ্য সাইলেণ্ট ৱে যাক আমি অসমীয়াত ক'ম মৌন ভাবিবা মৌনতাৰে এই যিটো মেথড অৰ্থাৎ পদ্ধতি এই পদ্ধতিটোৰ জৰিয়তে শিক্ষকজনে বা যিজনে শিক্ষণ কৰিব অৰ্থাৎ শিকোৱাব সেইজনে শিকাৰুজনক ভাষাটো টাৰ্গেট লেংগুৱেজটো শিকাবলৈ যিমান পাৰে এজ পচিবল এজ মিনিমাম ইনষ্ট্ৰাকশ্যন দিয়ে তেওঁক যিমান পাৰে সিমান কমকৈ আদেশ দিব তেওঁৰ লগত কমিউনিকেট কৰিব আৰু তেনেকুৱা ধৰণে নীৰৱভাৱে তেওঁক ভাষাটো শিকোৱাবলৈ যত্ন কৰা হয় এই মেথডটোৰ জৰিয়তে 9. Community language learning. In this method, attempts are made to build strong personal links between the teacher and student so that there are no blocks to learning. There is much talk in the mother tongue which is translated by the teacher for repetition by the student. কমিউনিটি লেংগুৱেজ লাৰ্ণিং যাক আমি অসমীয়াত ক'ম সাম্প্ৰদায়িক ভাষা শিকন এই যিটো পদ্ধতি এই পদ্ধতিটোত কি কৰা হয় শিক্ষকজনে শিকাৰুজনৰ লগত এটা তেওঁলোকৰ যিটো মাদাৰ টাং বা যিটো তেওঁলোকৰ এনে কোৱা ভাষা যেটো সাধাৰণতে তেওঁ কমিউনিকেট কৰে যেটো ভাষাৰ জৰিয়তে তেওঁলোকে অত্যাধিক কমিউনিকেট কৰে অৰ্থাৎ কথা বতৰা পাতে আৰু সেই যিবোৰ তেওঁলোকৰ কথা বতৰা সেই কথা বতৰাবোৰ পিছত গৈ শিক্ষকজনে যিজনে শিকায় তেওঁ ট্ৰান্সলেট কৰিব টাৰ্গেট লেংগুৱেজলৈ অৰ্থাৎ তেওঁলোকে পতা কথাবোৰ পিছত তেওঁলোকৰ টাৰ্গেট লেংগুৱেজলৈ নিবলৈ চেষ্টা কৰিব আৰু তেনেকুৱা ধৰণে এটা আৰ্হি হিচাপলৈ তেওঁলোকৰ যিটো সাম্প্ৰদায়িক ভাষা সেই ভাষাটো আৰ্হি হিচাপলৈ টাৰ্গেট লেংগুৱেজটো যিটো ভাষা শিকিবলৈ গৈ আছে সেই ভাষাটো শিকোৱাবলৈ চেষ্টা কৰা হয় 10. Immersion. This corresponds to a great extent to the situation we have at our school. ESL students are immersed in the English language for the whole of the school day and expected to learn math, science, humanities etc. through the medium of the target language, English. Immersion method যাক আমি অসমীয়াত ক'ম অৱগাহন পদ্ধতি আসলতে এই অৱগাহন পদ্ধতিটোক আমি অন্য এটা নাম বিসৰ্জন পদ্ধতি বুলি ক'ব পাৰোঁ কাৰণ এই যিটো পদ্ধতি এই পদ্ধতিটোত শিকাৰুজনক তেওঁৰ যিটো টাৰ্গেট লেংগুৱেজ অৰ্থাৎ যিটো লেংগুৱেজটো শিকিবলৈ গৈ আছে সেই লেংগুৱেজটোৰ লগত জড়িত অন্যান্য বিষয়বস্তুসমূহ সেই টাৰ্গেট লেংগুৱেজটোৰ জৰিয়তে শিকোৱাবলৈ যত্ন কৰা হয় যাৰ জৰিয়তে তেওঁ সেই অন্যান্য বিষয়বস্তুবোৰ শিকোঁতে সেই টাৰ্গেট লেংগুৱেজটো আকোৱালি লৈ থাকে অৰ্থাৎ আহৰণ কৰি গৈ থাকে আৰু অৱশেষত তেওঁৰ সেই ভাষাটো আহৰণ কৰা হয় বা শিকা হয় আৰু লগে লগে অন্যান্য বিষয়বস্তুবোৰ কমপ্লিট হয় সেয়ে বিসৰ্জন দিয়া বুলি কোৱা হৈছে অন্যান্য বিষয়বস্তুৰ ক্ষেত্ৰত লগত বিসৰ্জন দিয়া হয় বুজায় 11. Task-based language learning. The focus of the teaching is on the completion of a task which in itself is interesting to the learners. Learners use the language they already have to complete the task and there is little correction of errors. Task-based language learning অৰ্থাৎ আমাৰ কাৰ্যভিত্তিক ভাষা শিকন এটা এই কাৰ্যভিত্তিক ভাষা শিকন যেটো পদ্ধতি এই পদ্ধতিটোৰ জৰিয়তে শিকাৰুজনক আমি বিভিন্ন ধৰণৰ টাস্ক দিওঁ অৰ্থাৎ কাৰ্য কৰিবলৈ দিওঁ আৰু সেই কাৰ্যবোৰ তেওঁ টাৰ্গেট লেংগুৱেজটোৰ জৰিয়তে কৰিবলৈ যত্ন কৰে আৰু যেতিয়া তেওঁ কাৰ্যটো সম্পূৰ্ণ কৰিবলৈ যায় তেনে ক্ষেত্ৰত তেওঁ যিখিনি ভুল ত্ৰুটি বিচাৰি পায় সেইবোৰ তাত শুদ্ধ কৰিবলৈ যত্ন কৰে আৰু এই পদ্ধতিটোৰ জৰিয়তে তেওঁলোকে ভাষাটো আহৰণ কৰিব পাৰে যিটো টাৰ্গেট লেংগুৱেজ আছে সেইটো আহৰণ কৰিব পাৰে বা শিকিব পাৰে লগে লগে তেওঁলোকৰ যিবোৰ ত্ৰুটি আছে অৰ্থাৎ ভুলবোৰ ৰৈ যায় সেই ভুলবোৰ এই পদ্ধতিটোৰ জৰিয়তে নিজেই অনুভৱ কৰিব পাৰে আৰু তাক শুধৰণে চেষ্টা কৰিব পাৰে আৰু এইকেইটা আছিল আমাৰ ভাষা শিক্ষণৰ কেইটামান মূল পদ্ধতি ইয়াৰ উপৰিও আমি অন্যান্য আৰু কিছুমান মেথড পাম যিবোৰ আমি ইয়াত উল্লেখ কৰা নাই আৰু এই গোটেইখিনি আমাৰ নোটছৰ যিখিনি সোৰ্স সেই সোৰ্সটোৰ লিংকটো আমি আমাৰ ডেসক্ৰিপচনত দিছোঁ যিসকল ভিউৱাৰ্ছ এই লিংকটোৰ জৰিয়তে মূল সোৰ্সৰ ওপৰত কথাখিনি জানিব বিচাৰে তেওঁলোকে তাত ক্লিক কৰিলেও এইখিনি পাই যাব লগে লগে আমি জনাব বিচাৰিছোঁ যে এনেকুৱা ধৰণৰ আৰু অন্যান্য ভিডিঅ'সমূহ আমাৰ চেনেলৰ জৰিয়তে পৰীক্ষালৈ আপলোড কৰি থাকিম আৰু যিমান পাৰো আমি সিলেবাস ফলো কৰি সিলেবাসখন পৰীক্ষালৈ সমাপ্ত কৰিবলৈ চেষ্টা কৰিম সেয়ে আমাৰ চেনেলটো ফলো কৰি থাকিব আৰু ভিডিঅ'বোৰ চাই থাকিবলৈ নাপাহৰিব আশা ৰাখিম আজিৰ এই ভিডিঅ'টো সকলোৰে বাবে হেল্পফুল হ'ব
যদিহে ভিডিঅ'টো চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিবলৈ নাপাহৰিব আৰু যদিহে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত প্ৰেছ কৰি দিব ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ বি এলাৰ্ট টু ছেভ